অসমৰ থলুৱা মানুহখিনিৰ সংখ্যা কমি গৈ আছে কেতিয়াবা ৰবগেনে যে ইমানখিনিৰ পিছত বিয়া কৰাবলৈ 30-32 বছৰ ৰখিব নালাগে না আমাৰ মানুহখিনি ৰখি থাকে 30-32লৈকে বিয়া নকৰে আকৌ বিয়া কৰালে এটা বাচ্চাৰ ওপৰত দুটা দিব ভয় কৰে ঘৰততো দুটা বাচ্চা লাগে না সেইকাৰণে মই সামাজিক মেছেজ বিলাকো দি থাকো আজিকালি 30 বছৰৰ ল'ৰা দেখিলে মই কয় বিয়া পাতিলি নাই বুলি আৰু কয় দাদা একো নাই মামা একো নাই সেইকাৰণে কিবা এটা কৰি দিয়াৰো চেষ্টা কৰিছো চাকৰি পালে মই কওঁ যে প্ৰথম গৈ বিয়া পাতিবি এতিয়া 6 মাহত কাৰণ অসমীয়া মানুহৰ সংখ্যা কমি যোৱা বুলিতো কৈ থাকিলে নহব আমিয়ে কমাই আছো আমাৰ নিজৰো সংখ্যা মানে কমাত আমি বিয়াৰ বয়সটো 32লৈকে লৈ গলো ছোৱালী সকলে বিয়া 28-29লৈকে লৈ গল সন্তান জন্ম দিওঁতে গৈ 35-36 বছৰ পাই গৈ বাচ্চা মেট্ৰিক নিদিওঁতে ৰিটায়াৰমেন্ট হৈ যায় চাকৰিৰ পৰা বিয়া দিয়ালে পেঞ্চনৰ পইচা শেষ মইতো দেখি থাকো নহয় বহুত কষ্ট হয় সেইকাৰণে সামাজিক মেছেজ বিলাকো মুখ্যমন্ত্ৰী হিচাপে মই মাজে মাজে দি থাকো যে আমাৰ মানুহে টাইমত বিয়া কৰক টাইমত সন্তান জন্ম দিয়ক যাতে বাই ৰিটায়াৰমেন্ট আপোনাৰ ল'ৰাটোৱে কিবা এটা কৰিব পৰা হয়